Hello students, welcome to Seva Pathshala. ইয়াৰ আগৰ দুটা ভিডিঅ'ত মই তোমালোকৰ HSC 26 ৰ বাবে বিজ্ঞানৰ তিনিটা মই পাৰ্ট বনাম বুলি কৈছিলো। গতিকে প্ৰথম ভিডিঅ'ৰ যিটো পাৰ্ট আছিল তাতে মই পদাৰ্থ বিজ্ঞানৰ তোমালোকৰ পাঁচটা চেপ্টাৰ আলোচনা কৰিছিলো যে কি কমন কুৱেশ্যন আছে আৰু তোমালোকৰ কাৰণে সম্ভাৱ্য মেট্ৰিকৰ কাৰণে আহিব লগা কুৱেশ্যন আনসাৰ মই আলোচনা কৰিছিলো। ইয়াৰ নেক্সট পাৰ্ট অৰ্থাৎ দ্বিতীয় যিটো ভিডিঅ' বনাইছিলো তাতো মই তোমালোকক কি কৰিছিলো যে ৰসায়ন বিজ্ঞানৰ যিখিনি পাঁচটা চেপ্টাৰ আছে এই পাঁচটা চেপ্টাৰ মই তোমালোকৰ ডিটেইলছ আলোচনা কৰি দেখুৱাইছিলো। গতিকে আজিৰ যিটো পাৰ্ট আছে আজিৰ ভিডিঅ'ত মই তোমালোকৰ জীৱ বিজ্ঞান অৰ্থাৎ বায়'লজিৰ যিখিনি চেপ্টাৰ আছে 6, 7, 8, 9 এইকেইটা মই এনেই ধৰি লৈছো আৰু তথাপি তোমালোকৰ বায়'লজিৰ 6, 7, 8, 9 এই চেপ্টাৰ কেইটা মই আজি তোমালোকৰ যিখিনি কমন কুৱেশ্যন বা পৰীক্ষাত আহিব লগা সম্ভাৱ্য সেইখিনি কুৱেশ্যন আনসাৰ আলোচনা কৰিম। জীৱ বিজ্ঞানৰ অধ্যায় 6 অৰ্থাৎ জীৱন প্ৰক্ৰিয়াৰ চেপ্টাৰটোৰ পৰা তিনিটা আহিব তোমালোকৰ MCQ বা তোমাৰ শৰ্ট কুৱেশ্যন টাইপ আৰু এটা 2 মাৰ্কৰ লং কুৱেশ্যন আৰু 3 মাৰ্কৰ এটা লং কুৱেশ্যন। টোটেল তোমাৰ 8 মাৰ্ক আহিব জীৱন প্ৰক্ৰিয়া চেপ্টাৰটোৰ পৰা। গতিকে এই চেপ্টাৰটো তোমালোকে থ্ৰলি একদম পাঠৰ ভিতৰৰ যিখিনি কুৱেশ্যন আনসাৰ আছে গোটেইখিনি তোমালোকে ভালদৰে পঢ়িব লাগিব। এতিয়া আমি জীৱন প্ৰক্ৰিয়া যিটো চেপ্টাৰ আছে এই চেপ্টাৰটোৰ ভিতৰৰ পৰা আহিব লগা বা যিখিনি প্ৰশ্নাৱলী অনুশীলনীৰ সম্ভাৱ্য যিখিনি কুৱেশ্যন আছে মই তোমালোকক দেখুৱাই দিম। জীৱন প্ৰক্ৰিয়া চেপ্টাৰটো তোমালোকে ফাৰ্ষ্ট পঢ়িব লাগিব যে এককোষী তাৰোপৰি বহুকোষী জীৱবিলাক হয় নহয়। তাৰপিছত তোমালোকে পঢ়িব লাগিব যে এই কুৱেশ্যনটো তোমালোকে চাবা প্ৰশ্নাৱলী 95 যিটো পেজ আছে প্ৰশ্নাৱলী 95 পেজৰ যে আমি কিহৰ ওপৰত ভিত্তি কৰি কোনো এটা জীৱ জীৱিত নে মৃত বুলি ঠাৱৰ কৰিম এনেকুৱা কুৱেশ্যন বিলাক তোমালোকৰ খুব আহি থাকে। ইয়াৰ পিছত তোমালোকে যিখিনি স্বপক্ষী পুষ্টি প্ৰাণী আছে বা এই বস্তুখিনি চাবা তোমালোকে এইখিনি তোমালোকৰ কে পইণ্ট হ'ল আটাইতকৈ ইম্পৰ্টেণ্ট কুৱেশ্যন হয় নে নহয়। যে স্বপক্ষী স্বপক্ষীয় পৰিপুষ্টি তাৰপিছত তোমাৰ পৰপক্ষিত পৰিপুষ্টি হয় নহয় এই দুটা তোমালোকে ভালদৰে চাবা। আৰু তোমালোকৰ কুৱেশ্যন আহে যে পাতৰ প্ৰস্থচ্ছেদৰ কেনেকে তোমাৰ সালোক সংশ্লেষণ গ্ৰহণ কৰে সেই বস্তুখিনি চাবা। এই বস্তুখিনি খুব আহি থাকে পৰীক্ষাত। এইটো চোৱা সালোক সংশ্লেষণ প্ৰক্ৰিয়াটো কি হয় তাৰ বিষয়ে আলোচনা কৰো। তলত দিয়া ধৰণে সংঘটিত হয় যেনে পোহৰ শক্তিক ফাৰ্ষ্ট কি কৰে পত্ৰহৰিতৰ দ্বাৰা শোষণ কৰে। ইয়াৰ পিছত নেক্সট ষ্টেপ কি কৰে পোহৰ শক্তিক ৰাসায়নিক শক্তিলৈ পৰিৱৰ্তন কৰি পানীৰ অণুক হাইড্ৰজেন আৰু অক্সিজেনলৈ পৃথকীকৰণ কৰে। তাৰপিছত থাৰ্ডটো হ'ল যে কাৰ্বন ডাই অক্সাইড বিজাৰণৰ দ্বাৰা কাৰ্বহাইড্ৰেট উৎপন্ন হয়। এই পাৰ্টটো তোমালোকৰ পৰীক্ষাত অহাৰ খুব চান্স আছে। গতিকে এনেকুৱা বিলাক ভিতৰৰ যিখিনি কুৱেশ্যন আনসাৰ আছে সেইখিনি ভালদৰে চাবা। ইয়াৰ পিছত তোমালোকে পত্ৰৰন্ধ্ৰৰ বিষয়টো জানে সেই পত্ৰৰন্ধ্ৰৰ এই বস্তুখিনি সৰু সুৰা যিখিনি আছে MCQৰ কাৰণে চাবা। এইটো চেপ্টাৰৰ মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হ'ল তোমাৰ মানৱ শৰীৰত যে তোমাৰ এই কুৱেশ্যনটো যে গ্লুকোজ অণু ভাঙনৰ বিভিন্ন পথসমূহ বা আমাৰ শৰীৰত কেনেদৰে গ্লুকোজ অণুবোৰ ভাঙে এই কুৱেশ্যনটো হ'ল মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন তোমালোকৰ এই চেপ্টাৰৰ। এতিয়া পৰপক্ষিত পুষ্টি যিখিনি আছে সেইখিনি চাবা। তাৰপিছত তোমালোকে চাবা যে মানুহৰ পৰিপুষ্টিত তোমালোকে এই লালতী হেৰিটো চাবা। ইয়াৰ পৰা তোমালোকৰ MCQ খুব আহে যে লালতীত এনেবিধ উৎসেচক হ'ল লালতী এমাইলেজ। ইয়াৰ সহায়ত মুখ গহ্বৰত খাদ্যৰ শ্বেতসাৰ অংশ ভাঙি সৰল শ্ৰেণীলৈ পৰিৱৰ্তিত হয়। আহাৰ চোবাই থাকোতে জিভাৰ সহায়ত লালটিৰ লগত মিহলাই দিয়া হয়। এই বস্তুখিনি চাবা। তাৰপিছত তোমালোকৰ পৰীক্ষাত হয়তো আহিব পাৰে যে মানুহৰ পাচন নলীৰ এটা চিহ্নিত চিত্ৰ আঁকা। এই চিত্ৰটো তোমালোকে ভালদৰে শিকি ল'বা। এনেকুৱা বিলাক কুৱেশ্যন খুব অহাৰ চান্স আছে কিন্তু। তাৰপিছত তোমালোকে পাকস্থলীৰ পাচক হাইড্ৰক্লৰিক এচিডৰ কি হয় উৎসেচক হয়। এনেবিলাক বস্তু চাবা আৰু প্ৰটিন বিস্তাৰিত উৎসেচক যেনে পেপচিন আৰু স্লেমা আদি থাকে। এই সৰু সুৰা যিখিনি আছে সেইখিনি চাবা তোমালোকে। তাৰপিছত তোমালোকে ভিলাই কাক কয় এই বস্তুটো চাবা যে সম্পূৰ্ণ পাচিত হোৱা খাদ্য ক্ষুদ্ৰান্তৰ বেৰে শোষণ কৰিলে ক্ষুদ্ৰান্ত বেৰত কিছুমান আঙুলি সদৃশ প্ৰৱৰ্ধক থাকে এইবোৰক কি বোলে ভিলাই বোলে। যে ভিলাইৰ ভূমিকা কি ভিলাইবোৰে ক্ষুদ্ৰান্তৰ অন্ত আৱৰণীয় পাচিত যিখিনি খাদ্য শোষণৰ বাবে বিস্তৃত হৈ থাকে ভিলাই বেৰৰ ৰক্তবাহী জালিকাৰে আৱিষ্টিত থাকে। এই ৰক্তবাহী নলিকাবোৰে শোষিত আহাৰ দেহৰ সকলো কোষলৈ পৰিৱৰ্তন কৰে। ইয়াৰ পিছত তোমালোকে 100 পেজত যিটো আছে চোৱা যে দন্তক্ষয় দাঁতৰ এনামেল আৰু ডেণ্টাইন অংশ লাহে লাহে কোমল হোৱাৰ ফলত দাঁত কি হয় ক্ষয় হবলৈ ধৰে। এই কুৱেশ্যনটো তোমালোকৰ MCQ অহাৰ খুব চান্স আছে। তোমালোকৰ পৃষ্ঠা 101ৰ প্ৰশ্নাৱলী যিটো 2 আছে এইটো তোমালোকৰ প্ৰথম যিটো কুৱেশ্যন আছে স্বপোষিত পুষ্টি আৰু পৰপোষিত পুষ্টিৰ মাজত পাৰ্থক্য এইটো তোমালোকৰ ইম্পৰ্টেণ্ট। আৰু 2 নম্বৰ কুৱেশ্যনটো কিন্তু ইম্পৰ্টেণ্ট যে সালোক সংশ্লেষণত প্ৰয়োজনীয় প্ৰতিটো উপাদান উদ্ভিদে ক'ত ক'ত পায় আৰু আমাৰ পাকস্থলীত এচিডৰ ভূমিকা। এই কুৱেশ্যনটো তোমালোকে মষ্ট ইম্পৰ্টেণ্ট এইটো চাই থবা। ইয়াৰ পিছত তোমালোকক মই কৈছোৱেই যে মানৱ শৰীৰত গ্লুকোজৰ ভাঙনৰ বিভিন্ন যিখিনি পথ আছে সেই বস্তুটো তোমালোকে কুৱেশ্যনটো চাবা। ঠিক আছে।
তাৰপিছত তোমালোকে অবাত চহন আৰু সবাত চহন এই দুটা বস্তু চাবা যে সবাত চহনত অক্সিজেন প্ৰক্ৰিয়াত সবাত চহন প্ৰক্ৰিয়াত অক্সিজেনৰ আৱশ্যক হয়, অৰ্থাৎ অক্সিজেনৰ প্ৰয়োজন হয়, কিন্তু সবাতত হয় কিন্তু অবাতত নহয় অক্সিজেনৰ প্ৰয়োজন। এই বস্তুখিনি তোমালোকে এমচিকিউৰ কাৰণে চাবা। তাৰপিছত মানুহৰ নাসাৰন্ধ্ৰ, এনেকুৱাবিলাক মানুহৰ ক্ষেত্ৰত নাসাৰন্ধ্ৰৰ যি দেহৰ ভিতৰলৈ বায়ু সেৱন কৰি নাকৰ বিন্ধত থকা নোমবোৰ ভিতৰলৈ অহা বায়ু চেকি লয়। এই বস্তুখিনি তোমালোকে চাবা যে মানুহৰ শ্বাস নলীৰ এটা কি কৰিব লাগে, তোমাৰ শ্বাসতন্ত্ৰৰ বৰ্ণনা দিব লাগে। এনেকুৱা বিলাক কুৱেশ্যন আহিব পাৰে কিন্তু, গতিকে তোমালোকে এইবোৰ লিখি দিবা। এই সৰু সৰু যিবিলাক বেলুন সদৃশ আছে এইবিলাকক কি বোলে, বায়ুকোষ বুলি কোৱা হয়। এই কুৱেশ্যন তোমালোকৰ আহিব পাৰে যে মানুহৰ শ্বাসতন্ত্ৰৰ, তোমালোকৰ হয়তো প্ৰশ্নাৱলীত কুৱেশ্যনটো আছে, মই দেখুৱাই দিম। তাৰপিছত চোৱা, এই কুৱেশ্যনটো তোমালোকে চাবা যে মানুহৰ দেহত থকা তেজৰ ৰঞ্জক পদাৰ্থবিধৰ নাম হ'ল হিমগ্লবিন। এমচিকিউৰ কাৰণে খুব ইম্পৰ্টেণ্ট। অক্সিজেনৰ প্ৰতি হিমগ্লবিনৰ আসক্তি বহুত বেছি। তেজত লোহিত ৰক্ত কণিকাত হিমগ্লবিনবোৰ পোৱা যায়। হিমগ্লবিন তেজৰ কোন অংশত পোৱা যায়, যে লোহিত ৰক্ত কণিকাত। এনেকুৱা বিলাক কুৱেশ্যন মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন। তাৰপিছত তোমালোকে প্ৰশ্নাৱলী 3 চাবা 105 পেজৰ 1 নম্বৰ কুৱেশ্যনটো, শ্বাস প্ৰশ্বাসত অক্সিজেন আহৰণ কৰিবৰ বাবে স্থলচৰ জীৱতকৈ জলচৰ জীৱসমূহৰ সুবিধা কি কি? আৰু 2 নম্বৰ কুৱেশ্যনটো মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন, যে কি কি প্ৰথাৰে বিভিন্ন জীৱদেহত গ্লুকোজ জাৰিত হৈ শক্তি উৎপন্ন হয়। পাঠৰ ভিতৰৰ এই কুৱেশ্যনটো এটা মষ্ট ইম্পৰ্টেণ্ট, যে তেজত প্লাজমাৰ ভূমিকা কি? তেজৰ এবিধ তৰল মাধ্যম আছে, ইয়াক প্লাজমা বোলে। প্লাজমাত ৰক্ত কোষবোৰ কি হৈ থাকে, উপঙি থাকে। তাৰপিছত দ্ৰৱীভূত অৱস্থাত খাদ্য বস্তু, কাৰ্বন ডাই অক্সাইড আৰু নাইট্ৰজেন জাতীয় বৰ্জিত পদাৰ্থবোৰ তেজৰ প্লাজমা অংশই পৰিবহন কৰে। লোহিত ৰক্তকণিকাবোৰে অক্সিজেন কঢ়িয়াই নিয়ে। এই বস্তুটো তোমালোকে, এই কুৱেশ্যনটো তোমালোকে চাবা যে তেজত প্লাজমাৰ ভূমিকা কি? তাৰপিছত তোমালোকে এই কুৱেশ্যনটো চোৱা, 2019 চনত আহিছিল, যে মানুহৰ হৃদযন্ত্ৰৰ আভ্যন্তৰীণ গঠন সম্পৰ্কে বহলাই লিখা। তোমালোকে এই কুৱেশ্যনটো ভালদৰে চাবা। এই কুৱেশ্যন খিনি ইয়াৰ পৰা তোমালোকে 10টা মান লাইন উঠাই দিলে হৈ যাব। গতিকে এই কুৱেশ্যনটো তোমালোকে এইবাৰৰ কাৰণে মষ্ট ইম্পৰ্টেণ্ট চাবা। তাৰপিছত এমচিকিউৰ ভিতৰত চোৱা, এই কুৱেশ্যনটো, যে মৎস্য শ্ৰেণীৰ প্ৰাণীৰ হৃদযন্ত্ৰ দুটা কোঠালিযুক্ত। তাৰপিছত চোৱা, এয়া চোৱা, যে উভচৰ বা বহুত প্ৰকাৰৰ সৰীসৃপৰ হৃদযন্ত্ৰটো 3টা কোঠালিযুক্ত। 3টা কোঠালিযুক্ত। তাৰপিছত তোমালোকে এই বস্তুবিলাক চাবা। চোৱা, পেজ 107ৰ এই বস্তুটো চাবা, যে ৰক্তচাপ জোখা যন্ত্ৰটোৰ নাম কি? স্ফাইগমোমেনোমিটাৰ। তেজৰ উচ্চ চাপক হাইপাৰ টেনচন বুলি কোৱা হয়। তাৰপিছত ধমনী চেপা খাই সংকোচন হোৱাৰ কাৰণে উচ্চ ৰক্ততাপ হয়, আৰু ইয়াৰ ফলত তেজ প্ৰবাহৰ প্ৰতিৰোধ বাঢ়ি যায়। উচ্চ ৰক্তপাতৰ কাৰণে ধমনী ফাটি অন্তৰক্তক্ষৰণ হ'ব পাৰে। এই বস্তুখিনি তোমালোকে চাবা। তাৰপিছত তোমালোকে উদ্ভিদ দেহত পৰিবহন কেনেকৈ হয়, যে উদ্ভিদৰ কাৰণে প্ৰয়োজনীয় কেঁচা সামগ্ৰী নাইট্ৰজেন, ফছফৰাছ আৰু আন কিছুমান খনিজ পদাৰ্থৰ বাবে মাটি হ'ল ঠাউকতে পোৱা চহকী উৎস। এইবিলাক বস্তু চাবা। তাৰপিছত উদ্ভিদত পানীৰ পৰিবহন কেনেকে হয়, যে জাইলেম কলাৰ নলিকা বা ট্ৰেকাইট বিলাকে উদ্ভিদৰ শিপা, কাণ্ড আৰু পাতৰ পৰস্পৰৰ মাজত সংযোগ হৈ গোটেই দেহটোৰ বিভিন্ন অংশলৈ পানী সৰবৰাহ হ'ব পৰাকৈ এটা সংবহন খুঁটিৰ সৃষ্টি কৰে। এইবিলাক কুৱেশ্যন চাবা। তাৰপিছত কুৱেশ্যন এটা চাবা, ভিতৰুৱা কুৱেশ্যন, যে বাষ্পমোচন। এই বাষ্পমোচন হেৰিটো চাবা, এইটো হয়তো তোমালোকৰ পৰীক্ষাত আহিব পাৰে। তাৰপিছত তোমালোকে সালোকসংশ্লেষণ উৎপাদিত দ্ৰৱণীয় পদাৰ্থবিলাকৰ পৰিবহণক খাদ্য সংবহন বা খাদ্য স্থানান্তৰ বোলে, আৰু ই উদ্ভিদৰ ফ্লোৱেম নামৰ সংবহন কলাৰ যোগেদিও সম্পন্ন হয়। উদ্ভিদৰ দেহত খাদ্য কোনে সংবহন কৰে, এইবিলাক বস্তু তোমালোকে চাই থবা। ভিতৰৰ কুৱেশ্যন বিলাকৰ ভিতৰত এইবিলাক মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন। তাৰপিছত তোমালোকে প্ৰশ্নাৱলী 4 110 পেজৰ 3 বা 4 কুৱেশ্যনটো মষ্ট ইম্পৰ্টেণ্ট, যে উদ্ভিদৰ দেহত পানী আৰু খনিজ লৱণ কেনেদৰে পৰিবহন হয়। এই কুৱেশ্যনটো তোমালোকে শিকিবাই। ৰেচন কাক বোলে, জৈৱ ৰাসায়নিক প্ৰক্ৰিয়াবোৰে উপজাত পদাৰ্থবোৰ দেহৰ পৰা বৰ্জন কৰা প্ৰক্ৰিয়াটোক ৰেচন বুলি কোৱা হয়। এইটো শৰ্ট কুৱেশ্যনৰ কাৰণে আহিব পাৰে, বা এক্সাম ৰিজনৰ কাৰণে মষ্ট ইম্পৰ্টেণ্ট। তাৰপিছত তোমালোকে মানুহৰ ৰেচনটো জানাই, এই বস্তুটো চাবা। ইয়াৰ পিছত তোমালোকে 111 পেজত থকা নেফ্ৰনৰ গঠন বা নেফ্ৰনৰ বিষয়ে লিখিবও আহে। এই কুৱেশ্যনটো তোমালোকৰ মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন, 4 বা 5 মাৰ্কৰ আহে। গতিকে এই নেফ্ৰনৰ চিত্ৰসহ তোমালোকে নেফ্ৰনৰ যিখিনি কাৰ্য সেইখিনি শিকি ল'বা। তোমালোকে চাগে অলৰেডি স্কুলত ছাৰে কৈছেও। এয়া প্ৰশ্নাৱলী 5ৰ 1 নম্বৰ কুৱেশ্যনটো, নেফ্ৰনৰ গঠন আৰু কাৰ্য বৰ্ণনা কৰা। এই কুৱেশ্যনটো তোমালোকে, এইটো চেপ্টাৰৰ মষ্ট ইম্পৰ্টেণ্ট, এই কুৱেশ্যনটো তোমালোকে চাবাই। এতিয়া তোমালোকে অনুশীলনী কুৱেশ্যন এনচাৰৰ এইটো 6 নম্বৰ কুৱেশ্যন আছে, চোৱা, যে পাচনত লালটিৰ ভূমিকা কি? এই কুৱেশ্যনটো চাবা।
আৰু 8 নম্বৰ কুৱেশ্যন যে খবাত আৰু অবাচ্যখনৰ মাজত পাৰ্থক্য কি কি, খবাত আৰু অবাচ্যখন সম্পাদন কৰা প্ৰাণীৰ নাম লিখা। এই দুটা কুৱেশ্যন তোমালোকে ভালদৰে চাবা। গতিকে তোমালোকৰ এই চেপ্টাৰটো শেষ হ'ল। গতিকে 7 নম্বৰ চেপ্টাৰটো চোৱা যে 7 নম্বৰ যিটো চেপ্টাৰ আছে তোমালোকৰ নিয়ন্ত্ৰণ আৰু সমন্বয়। ইয়াৰ পৰা তোমালোকৰ 4টা আহিব শৰ্ট কুৱেশ্যন বা MCQ টাইপৰ আৰু এটা আহিব তোমাৰ লং কুৱেশ্যন, টোটেল আহিব 6 মাৰ্কস। গতিকে আমি এই যিটো চেপ্টাৰ আছে এই চেপ্টাৰটো এতিয়া আলোচনা কৰি যিখিনি কমন কুৱেশ্যন আছে সেইখিনি চাওঁ। তো এই নিয়ন্ত্ৰণ আৰু সমন্বয় চেপ্টাৰটোৰ পৰা তোমালোকে ফাৰ্ষ্ট চাবা যে স্নায়ু কলা, এই বস্তুখিনি চাবা। স্নায়ু কলা আৰু পেশী কলাৰ দ্বাৰা প্ৰাণীৰ দেহত নিয়ন্ত্ৰণ আৰু সমন্বয় কাৰ্য সমাধা হয়। এইটো MCQৰ কাৰণে মষ্ট ইম্পৰ্টেণ্ট। তাৰপিছত তোমালোকে আমাৰ দেহত স্নায়ু সংবেদন কেনেকৈ প্ৰেৰণ হয় এই কুৱেশ্যনটো চাবা ভিতৰৰ কুৱেশ্যনৰ ভিতৰত। আৰু এই যিটো হেৰি আছে তোমালোকৰ স্নায়ু কোষৰ গঠন, এইটো তোমালোকৰ চিত্ৰৰ কাৰণে আহে, মানে ড্ৰয়িঙৰ কাৰণে। গতিকে এই ড্ৰয়িংটো তোমালোকে ভালদৰে শিকি ল'বা। মই তোমালোকক অলৰেডি ভিডিঅ'ৰ যোগে মই কৈছোঁ, ভিডিঅ' দিছিলো যে বিজ্ঞানৰ কাৰণে কোনকেইটা মষ্ট ইম্পৰ্টেণ্ট তোমালোকে চিত্ৰ চাবা। সেই 4টা চিত্ৰ মই দিছিলো, তাৰে পৰা যিকোনো এটা কমন পাব। গতিকে সেই ভিডিঅ'টো তোমালোকে চাই ল'বা। তাৰপিছত চোৱা, তাৰপিছত তোমালোকে এই বস্তুটো চাবা যে প্ৰতিধ্বনি কাক বোলে, হয়নে? এইবিলাক বস্তু। তাৰপিছত মানুহৰ মস্তিষ্কৰ ভিতৰত তোমালোকে 3টা যে মানুহৰ মস্তিষ্ক আছে, প্ৰমস্তিষ্ক, মধ্য মস্তিষ্ক আৰু পশ্চাৎ মস্তিষ্ক। পশ্চাৎ মস্তিষ্ক, এই মস্তিষ্কখিনিৰ বিভিন্ন কাৰ্যাৱলীখিনি তোমালোকে চাবা। তাৰে পৰা তোমালোকৰ কমন পৰিব পাৰে। আৰু এই চিত্ৰটো হয়তো মানুহৰ মস্তিষ্ক আহিবও পাৰে। মই তোমালোকক একেবাৰে সহজ নিয়মত মই দেখুৱাইছিলোৱে, গতিকে সেই ভিডিঅ'টো চাই ল'বা। হ'ব, মুঠতে মানুহৰ যিটো মস্তিষ্ক আছে সেই মস্তিষ্কটো তোমালোকে ভালদৰে চাবা। তাৰপিছত চোৱা যে আমি ধূপকাঠিৰ গোন্ধ কিয় লওঁ, এই কুৱেশ্যনটো তোমালোকে চাবা। তাৰপিছত প্ৰতিক্ৰিয়া আৰু খোজ কঢ়াৰ মাজত পাৰ্থক্য, এনেকুৱা বিলাক যিখিনি কমন কুৱেশ্যন আছে সেইখিনি তোমালোকে চাবা। অ'কে, তাৰপিছত তোমালোকৰ ভিতৰুৱা কুৱেশ্যনৰ ভিতৰত এনেকুৱা বিলাক কুৱেশ্যন আহে যে উদ্ভিদৰ ভূকেন্দ্ৰবিহী চলন কেনেকৈ সম্পাদিত হয় চিত্ৰৰ সহায়ত আঁকি দেখুওৱা। এনেকুৱা বিলাক কুৱেশ্যন কিন্তু দিয়ে। মই তোমালোকক লিখাইছিলো ক্লাছত, গতিকে এনেকুৱা বিলাক কুৱেশ্যন তোমালোকে চাবা। তাৰপিছত তোমালোকে চাইছানে? চোৱা প্ৰশ্নাৱলীৰ 5 নম্বৰ কুৱেশ্যনটো চোৱা যে জলানুবেগীৰ পৰীক্ষামূলক আৰ্হি এটা প্ৰস্তুত কৰা। ওপৰত যদি টাব এখন থৈ দিয়া, তাৰপিছত উদ্ভিদৰ কি হয়, শিপাখিনি পানীৰ মাজত কেনেকে হেৰি হয়, এনেকুৱা বিলাক এইটো হয়তো প্ৰশ্নাৱলীত আছে, কিন্তু এইটো হয়তো প্ৰশ্নাৱলীত নাই, কিন্তু এইটো পৰীক্ষাত দি দিব পাৰে। গতিকে এনেকুৱা বিলাক কুৱেশ্যন চাবা। অ'কে, তাৰপিছত প্ৰাণী হৰমনত যাওঁ। প্ৰাণী হৰমনত তোমালোকে আয়ডিনযুক্ত নিমখ কিয় খাব লাগে, এনেকুৱা বিলাক কুৱেশ্যন চাবা। ইয়াতে আছেই আয়ডিনযুক্ত লৱণ খোৱাটো কিয় আৱশ্যক, এনেকুৱা বিলাক কুৱেশ্যন চাবা। 4 নম্বৰ কুৱেশ্যনটো কিন্তু ইম্পৰ্টেণ্ট। কিছুমান ডায়েবেটিছ ৰোগীক ইনচুলিনৰ বেজি কিয় দিয়া হয়, এইটো মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন। গতিকে এনেকুৱা বিলাক চাবা। আৰু অনুশীলনীৰ তোমালোকে যিটো 5 নম্বৰ কুৱেশ্যনটো আছে আৰু 10 নম্বৰ কুৱেশ্যনটো আছে, এই দুটা কুৱেশ্যন মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন। গতিকে এই দুটা কুৱেশ্যন তোমালোকে এৰি থৈ নাযাবা, এই দুটা কুৱেশ্যন মুঠতে শিকিবাই। এতিয়া আমি নেক্সট আগবাঢ়ো, যিটো 9 নম্বৰ চেপ্টাৰ আছে তোমালোকৰ বংশগতি আৰু ক্ৰমবিকাশ। এই চেপ্টাৰটোৰ পৰা তোমালোকৰ 3টা MCQ বা শৰ্ট কুৱেশ্যন টাইপৰ আহিব পাৰে আৰু এটা লং কুৱেশ্যন। মুঠতে তোমালোকৰ এই চেপ্টাৰটোত 5 মাৰ্কস আহিব। গতিকে আমি 5 মাৰ্কস কেনেকে কমন পেলাব পাৰো চাওঁ। যিখিনি কমন কুৱেশ্যন আনসাৰ আছে চোৱা। বংশগতি আৰু ক্ৰমবিকাশ এই চেপ্টাৰটোৰ পৰা যিহেতু এটা লং কুৱেশ্যন আহিব আৰু 3টা শৰ্ট কুৱেশ্যন আহিব, গতিকে আমি কমন কুৱেশ্যন আনসাৰ খিনি বিচাৰো। চোৱা, MCQৰ কাৰণে তোমালোকে মেণ্ডেলিভৰ যিখিনি হেৰি আছিল, যিখিনি পৰীক্ষামূলক হেৰি আছিল, এইটো তোমালোকে চাবা। এইটো লং কুৱেশ্যনৰ কাৰণে মষ্ট ইম্পৰ্টেণ্ট। তাৰপিছত তোমালোকে প্ৰশ্নাৱলী যিটো 147 পেজ, তাৰে 4 নম্বৰ কুৱেশ্যনটো চোৱা যে মানুহৰ সন্তানৰ লিংগ নিৰ্ধাৰণ কিদৰে কৰা হয়, 2015 চনত আহিছিল। এই কুৱেশ্যনটো তোমালোকে চাবা। আৰু 1 নম্বৰটো মেণ্ডেলে তেখেতৰ পৰীক্ষাৰ যোগেদি বংশানুক্ৰমিকভাৱে প্ৰবাহিত চৰিত্ৰবিলাকৰ কোনটো প্ৰভাৱী আৰু কোনটো অপ্ৰভাৱী তাক কেনেকৈ নিৰ্ণয় কৰিছিল, এই কুৱেশ্যনটো তোমালোকে চাবা। এই দুটা কুৱেশ্যন তোমালোকে চাবা। তাৰপিছত MCQৰ কাৰণে চোৱা, মহিলাৰ ক্ষেত্ৰত লিংগ নিৰ্ণয় ক্ৰমজমযোৰ হ'ল XX, আনহাতে পুৰুষৰ হ'ল XY। এই দুটা তোমালোকৰ MCQৰ কাৰণে মষ্ট ইম্পৰ্টেণ্ট। তাৰপিছত আমি আগবাঢ়ো। চোৱা, প্ৰশ্নাৱলী যিটো 151 পেজ আছে, তাৰে 1 নম্বৰ কুৱেশ্যনটো চোৱা যে নতুন এটা প্ৰজাতিৰ উৎপত্তিৰ কাৰণে কি কি উপাদানে অৰিহণা যোগায়, এই কুৱেশ্যন তোমালোকে ভালদৰে চাবা। তাৰপিছত তোমালোকে জীৱাশ্ম এইটো তোমালোকৰ এজাচন ৰিজনৰ এনেকুৱা বিলাক কুৱেশ্যন আহিব পাৰে, কিন্তু শৰ্ট কুৱেশ্যনত যে যদি কেতিয়াবা এটা মৃত পখিলা উত্তপ্ত লাভাত পৰি যায়, তেতিয়া ইয়াৰ দেহ সহজে পচি নাযায়। লাভাখিনি কঠিন হৈ যায় আৰু তাত পতংগৰ চাপ ৰৈ যায়। এনেধৰণৰ জীৱদেহৰ অৱশিষ্টক কি বোলে, জীৱাশ্ম বুলি কোৱা হয়। এইটো চোৱা,
156 পেজৰ যে জীৱাশ্মসমূহ কি, বিবৰ্তন সম্পৰ্কে জীৱাশ্মসমূহ আমাক কি কয়, এইটো লং কুৱেশ্যনৰ কাৰণে তোমালোকৰ ইম্পৰ্টেণ্ট। তাৰপিছত চোৱা এমচিকিউৰ কাৰণে এই কুৱেশ্যনটো বহুত ইম্পৰ্টেণ্ট যে আমাৰ আদি ভূমি বা আমি ক'ত আমাৰ পূৰ্বপুৰুষসকলৰ জন্ম, যে আফ্ৰিকা। এই কুৱেশ্যন তোমালোকে চাবা। মানুহৰ আদিম প্ৰজাতিৰ নাম হ'ল চেপিয়ানছৰ, হোমো চেপিয়েন্স, এইটো হ'ল বৈজ্ঞানিক নাম। এইটো তোমালোকে চাবা। এমচিকিউ বা এছজাছন ৰিজনৰ কাৰণে মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হা এইবিলাক। তাৰপিছত তোমালোকে অনুশীলনী যাবা। অনুশীলনী যিটো 5 নম্বৰ কুৱেশ্যন আছে চোৱা, যে বিবৰ্তন আৰু শ্ৰেণী বিভাজনৰ অধ্যয়ন কেনেকৈ পৰস্পৰৰ লগত সংযোগ হৈ আছে আৰু উদাহৰণসহ সমসংস্থ আৰু সমবৃত্তিক অংগৰ বিষয়ে ব্যাখ্যা কৰা। এই দুটা কুৱেশ্যন চাবা। আৰু 12 নম্বৰ যিটো কুৱেশ্যন আছে, যে কোনো এটা প্ৰজাতিৰ জীৱক ভিন্নতাইহে আবাদিত জীয়াই থাকিবৰ বাবে সুবিধা কৰি তোলে। এই উক্তিৰ সৈতে একমত নে? যদি হয় কিয়, আৰু যদি নহয় কিয়? এই কুৱেশ্যন তোমালোকে চাবা। গতিকে আমাৰ এই চেপ্টাৰটো শেষ হ'ল। এতিয়া আমি নেক্সট চেপ্টাৰলৈ আগবাঢ়ো। বায়'লজিৰ শেষৰ যিটো চেপ্টাৰ আছে 8 নম্বৰ চেপ্টাৰ, যে জীৱই কেনেকৈ বংশ বিস্তাৰ কৰে। এই চেপ্টাৰৰ পৰা তোমালোকৰ 3টা এমচিকিউ বা শৰ্ট কুৱেশ্যন আৰু এটা লং কুৱেশ্যন, টোটেল আহিব 5 মাৰ্কছ। গতিকে আমি এই চেপ্টাৰটোলৈ চাওঁ। চোৱা জীৱই কেনেকৈ বংশ বিস্তাৰ কৰে, এই চেপ্টাৰটোৰ পৰা যিহেতু 3টা এমচিকিউ আৰু এটা লং কুৱেশ্যন আহিব, এই কুৱেশ্যনটো তোমালোকে ফাৰ্ষ্ট পঢ়িবা যে ডিএনএ কি, হয়নে? তাৰপিছত তোমালোকে পঢ়িবা চোৱা এইটো প্ৰজনন প্ৰক্ৰিয়াত ডিএনএৰ প্ৰতিলিপিৰ আৱশ্যকতা কি, এই বস্তুটো চাবা। তাৰপিছত চাবা তোমালোকে এমিবাৰ চোৱা যে দ্বিখণ্ডন বা বিভাজন প্ৰক্ৰিয়াৰ দ্বাৰা সৃষ্টি হোৱা জীৱৰ নাম, যেনে এমিবা, তাৰপিছত তোমাৰ প্লাজমডিয়াম, লাইচমিনিয়া, এইবিলাক তোমালোকে চাই থবা। তাৰপিছত 2017 আহিছিল যে কিছুমান এককোষী জীৱৰ দেহত গঠন এক নিৰ্দিষ্ট শৈলীৰে গঠিত। উদাহৰণ হিচাপে কলাজৰ বেমাৰ সৃষ্টিকাৰী লিচমিনিয়াম নামৰ এককোষী জীৱবিধৰ এটা মেৰুত চাবকৰ দৰে এডাল কেশৰ থাকে। এনেকুৱা বিলাক কুৱেশ্যন চাবা। তাৰপিছত প্লাজমডিয়ামৰ ক্ষেত্ৰত চোৱা, প্লাজমডিয়ামৰ এক লেটাৰীয়ে বহুবাৰ দ্বিখণ্ডন হোৱাৰ ফলত অসংখ্য কোষৰ সৃষ্টি হয়। হ'ল। তাৰপিছত সৰ্পিল খেলাই চাবা। তাৰপিছত হাইড্ৰাৰ মুকুল উদ্গম, এই কুৱেশ্যন তোমালোকৰ আহিছে অলৰেডি। এই বস্তুখিনি মুঠতে তোমালোকে চাবা। পুনৰ্জীৱন হাইড্ৰা আৰু প্লেনেৰিয়া, তাৰপিছত মুকুল উদ্গম ক'ত হয়, যে হাইড্ৰাত। তাৰপিছত আংগিক বিস্তাৰণ ক'ত হয়, আংগিক বিস্তাৰণ হয় জোৰা কলম, যেনে আমফুল, আৰু 2 প্ৰকাৰৰ এইটো, আৰু এটা হ'ল তৰপীয়া, য'ত নেমু টেঙা। এনেকে তোমালোকে শৰ্টকে শিকি থবা। এনেকুৱা বিলাক এমচিকিউৰ কাৰণে মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন। তাৰপিছত তোমালোকে এই কুৱেশ্যনটো ভালদৰে চাবা, যে দীৰ্ঘচ্ছেদত এপাহ ফুলৰ চিত্ৰ আঁকি বিভিন্ন অংশসমূহ দেখুওৱা। এইটো মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন। তাৰপিছত এইটো চোৱা, যে পৰাগ যোগ কাক বোলে, এনেকুৱা বিলাক চাবা কুৱেশ্যন। তাৰপিছত তোমালোকে মানুহৰ প্ৰজনন যিটো হেৰি আছে, সেই বস্তুটো ভালদৰে শিকি ল'বা। হ'ল। এই কুৱেশ্যন যিটো হ'ল চোৱা, যে যদি নিষেচনে যেতিয়া আচ্ছাদকখন ভাঙি যায় আৰু ৰক্ত আৰু শ্লেমা হিচাপে যোনি পদ্ধতি বাহিৰ হৈ যায়, প্ৰতি মাহে এইটো চক্ৰাকাৰে চলি থাকে, ইয়াক ঋতু চক্ৰ বোলে। এই প্ৰক্ৰিয়াটো 2 বা 8 দিন পৰ্যন্ত চলি থাকে। এনেকুৱা বিলাক তোমালোকৰ এমচিকিউৰ কাৰণে চাবা। তাৰপিছত তোমালোকে এই কুৱেশ্যনটো মোষ্ট ইম্পৰ্টেণ্ট চোৱা এমচিকিউৰ কাৰণে, যৌন ৰোগৰ দ্বাৰা সঞ্চাৰিত কেইটামান তোমাৰ ৰোগৰ নাম, যে গনৰিয়া আৰু চিফিলিচি, আৰু ভাইৰাছৰ দ্বাৰা হ'ব পৰা ৰোগ HIV বা এইডছ। এনেধৰণৰ ৰোগবোৰক যৌন ক্ৰিয়াৰ সহায়ত সংক্ৰমণ ৰোধ কৰিব পাৰিনে? এনে এইবিলাক চোৱা, যে পুংজনন অংগত তেনেহ'লে এই কুৱেশ্যন বিলাক তোমালোকে এমচিকিউৰ কাৰণে চাই থবা। অ'কে। তাৰপিছত চোৱা প্ৰশ্নাৱলী যিটো 140 পেজ আছে, 140 পেজৰ 1 নম্বৰ কুৱেশ্যনটো আৰু 3 নম্বৰ কুৱেশ্যনটো তোমালোকে ভালদৰে চাবা। তাৰপিছত তোমালোকে অনুশীলনীৰ 4 নম্বৰ যিটো কুৱেশ্যন আছে চোৱা, প্ৰজনন প্ৰক্ৰিয়াত যৌন প্ৰজননৰ সুবিধাসমূহ কি কি, এই কুৱেশ্যনটো চাবা। আৰু 7 নম্বৰ আৰু 8 নম্বৰ এই 3টা কুৱেশ্যন তোমালোকে অনুশীলনীৰ পৰা মোষ্ট চাই থবা। এই কুৱেশ্যনখিনি তোমালোকে পৰীক্ষাত পাবা। অ'কে। গতিকে তোমালোকৰ বায়'লজিৰ পাৰ্টটো শেষ হ'ল। ইয়াৰ নেক্সট পাৰ্টত মই তোমালোকৰ এই যিখিনি 2টা চেপ্টাৰ আছে আৰু এইকেইটা সামৰি মই তোমালোকৰ এমচিকিউ বাছি দিম। গতিকে আজি ভিডিঅ'টো তোমালোকে লাইক কৰি আমাৰ সেৱা পাঠশালা ছাবস্ক্ৰাইব কৰি ৰাখিবা। আৰু আগৰ ভিডিঅ'খিনি যদি তোমালোকে চোৱা নাই, মই ফিজিক্সৰ আৰু কেমিষ্ট্ৰিৰ পাৰ্ট মই অলৰেডি তোমালোকক আগবঢ়াইছো। মই ভিডিঅ' আপলোড কৰি থৈছো আমাৰ এইটো সেৱা পাঠশালা ইউটিউব চেনেলত। গতিকে তোমালোকে গৈ সেই ভিডিঅ'খিনি চাই ল'বা। সেই ভিডিঅ'খিনি মই আজিৰ ভিডিঅ'ত ডেছক্ৰিপশ্যনত দি দিম, বা তোমালোকে আমাৰ সেৱা পাঠশালাত ইউটিউব চেনেলত গৈ বিচাৰিলে পাই যাবা। গতিকে আজিলৈ আহিছো। আজিৰ ভিডিঅ'ত তোমালোকে লাইক কৰি ছাবস্ক্ৰাইব কৰি ৰাখিবা। থেংক ইউ।